Good morning, dear students. আমি correct sentences ক্লাস ইতিমধ্যে এটা আমার হয়ে গেল। তো নেক্সট আমার ক্লাস 2 correct sentences কেনেকৈ আমাৰ সেন্টেন্সবোৰ আমাৰ ক'ত কেনেকৈ ক্ষেত্ৰত আমাৰ ভুল হৈ থাকে। এতিয়া চাই লোৱা, ইয়াত দুটা ভালকৈ চাই লোৱা। You or he are guilty. They or I are guilty. এই এক নম্বৰ আৰু দুই নম্বৰ আমি সেন্টেন্স দুটা পাইছো। You or he are guilty. They or I are guilty. তাৰপিছত আমাৰ 3 নম্বৰ সেন্টেন্সটো কিন্তু মন কৰা, the sons as well as their father was absent from the meeting. The sons as well as their father was absent from the meeting. এই তিনটা সেন্টেন্স হলে আমি খুব মন করি। ইয়াত আমাৰ কি কনজাংশন পাইছো, এটা পাইছো অর কনজাংশন, আৰু এটা পাইছো কি as well as, আৰু এটা পাইছো অর কনজাংশন। এতিয়া এই দুইটা লৈ খুব মন কৰা। ইয়াত চাই লোৱা, you or he are guilty. They or I are guilty. এই দুইটা আমি এনেকৈ পাইছো। আমাৰ you or he are guilty, ইয়াত আমাৰ you এটা আছে pronoun হয় না, তাৰপিছত or conjunctionৰ পিছত আৰু এটা he পাইছো। এইটো সেকেন্ড পারসন, এইটো থার্ড পারসন, আৰু আমাৰ ভাবটো কি হৈছে you or he are, এনে ধৰণৰ আমি পাইছো you or he। এনেকৈ or থাকিলে তো আমাৰ কি হ'ব, সিঙ্গুলার হিসাবে ল'ব হয় না, কিন্তু ইয়াত সেইটো ফৰ্মুলাটো নহয়। or আৰু এজৰ মাজত কমপ্লিট এটা সম্পূৰ্ণ এটা বিপৰীতমুখী এটা ভাৱ, এই ধাৰণা আছে। or আৰু এজ কেনেকুৱা বিপৰীতমুখী চাই লোৱা। ইয়াত আমাৰ সেকেন্ড পারসন pronoun আৰু এইটো থার্ড পারসন pronoun you or he। or যত আমাৰ কনজাংশন থাকে, আমাৰ রুলসটো মন কৰা, আমাৰ যত or কনজাংশন থাকে, or কনজাংশনৰ পিছৰ যিটো you or he, তাৰপিছতে আমাৰ ভাৰ্বৰ দৰকাৰ হ'ব হয় না, তাৰপিছতে আমাৰ ভাৰ্বৰ দৰকাৰ হ'ব you or he। এই you or he লিখাৰ পিছতে হিটো থাৰ্ড পারসন সিঙ্গুলার, সেইমতে আমাৰ ভাৱটো হোৱা নাই। আমাৰ সিস্টেমটো কি, আমাৰ এই প্ৰথম আমাৰ যিটো pronoun হয় না, প্ৰথম আমাৰ নাউন আৰু pronoun যেই নহওক, প্ৰথম মতে আমাৰ এইটো প্ৰথম সাবজেক্ট মতে আমাৰ নহব, আমাৰ সাবজেক্টটো পিছৰ সাবজেক্ট মতে ধৰিব। আমাৰ এই ভাৱটো কোনটো মতে ধৰিব, পিছৰ সাবজেক্ট মতে আমাৰ ভাৱটো ধৰিব। ইউ অৰ হি বুলি কোৱাৰ লগে আমাৰ পিছৰ সাবজেক্ট মতে ভাৱটো ধৰিব। পিছৰ সাবজেক্ট মতে ভাৱটো ধৰোতে পিছৰ সাবজেক্ট আমাৰ কি আছে, থাৰ্ড পারসন সিঙ্গুলার আছে, গতিকে ইয়াত আর হৈ আছে, ইয়াত আমি কি কৰিছো, ইজ কৰিছো। তেনেকৈ ইয়াত দে এণ্ড আই আৰ, দে অৰ আই, আমাৰ দেটো আমাৰ প্ৰথম সাবজেক্ট হয় না, নেক্সট আমাৰ সাবজেক্টটো কি আছে কি আই। তেতিয়া অৰৰ পিছত অৰ কনজাংশনৰ পিছত যিটো আমি প্ৰথম আমাৰ সাবজেক্ট পাম, সেই সাবজেক্ট মতেহে আমাৰ এইটো কি হ'ব লাগিব, ভাৰ্ব হ'ব লাগিব। দে অৰ আই এম গিল্টি, কিন্তু মন কৰিবা এই অৰ কনজাংশনৰ ক্ষেত্ৰত আমি কি পাইছো, যিটো আমাৰ অৰ কনজাংশনৰ পিছৰ আমাৰ pronoun হ'ব or noun হ'ব, অর্থাৎ যেটো আমাৰ সাবজেক্ট হ'ব, সেই মতে তাৰ নিকটৱৰ্তী আমাৰ যেটো তাৰ ভাৱটো সেই মতে বহিব। অৰ্থাৎ এই আগৰ গীটাৰ মতে নহয়, পিছৰ গীটাৰ অৰৰ পিছ অৰ কনজাংশনৰ পিছৰ যিবোৰ সাবজেক্ট আছে সেই মতে ভাৱবোৰ আমাৰ বহে। কিন্তু এই এজ ওয়েল এজ যদি আমাৰ কনজাংশন থাকে, মন কৰিবা এজ ওয়েল এজ কনজাংশনত কিন্তু তাৰ উল্টাটো, ইয়াৰ
আমাৰ কি হৈছে অৰ কনজাংশনৰ পিছৰ মতে ভাৰ্বৰ বহে পিছৰ সাবজেক্ট মতে নাম্বাৰ পাৰ্সন মতে ভাৰ্বৰ বহিব আৰু এজ এল এজ কনজাংশনৰ আগৰ মতে বহিব দা সন্স এজ এল এজ এইটো কানেক্ট কৰিছে ডিয়াৰ ফাদাৰ সিহঁতৰ দেউতাটো সিঙ্গুলাৰ এজন the sons as well as their father সিহঁতৰ দেউতা যদি এজন sons to বেছি আছে the sons বুলি কৈছে the sons as well as their father সিহঁতৰ দেউতা was absent from the meeting আর ভুলটো কি আছিল আমাৰ কি were absent from the meeting our system to কি যদি আমাৰ as well as conjunction থাকে তেন্তে as well as conjunction থাকিলে প্ৰথম যেটো আমাৰ সাবজেক্ট হ'ব প্ৰথম সাবজেক্ট অনুসৰি ভাবটো ধৰিব তাৰ as well as পিছৰ যেটো সাবজেক্ট হ'ব হয় না তাৰ পিছৰ মতে পিছৰ সাবজেক্ট মতে আমাৰ ভাবটো নধৰে প্ৰথম সাবজেক্ট অনুসৰি আমাৰ ভাবটো ধৰিব as well as প্ৰথম মতে ধৰিব অৰটো কি হ'ব পিছৰ মতে ধৰিব মন কৰিবা as well as conjunction প্ৰথম সাবজেক্ট মতে আমাৰ ভাবটো আহিব আৰু অৰ কনজাংশন পিছৰ সাবজেক্ট মতে ভাবটো হ'ব আগৰ মতে নহব পিছৰ মতে হ'ব অৰটো পিছৰ মতে হ'ব আৰু as well as কি হ'ব আগৰ মতে হ'ব সেইকাৰণে আমাৰ ইয়াত the sons as well as their father was হৈছিল absent from the meeting এইটো ভুল হৈছিল সেইটো আমাৰ কি হ'ব were তেনেকৈ ইয়াতো যিমান আমাৰ ইয়াত আৰ দিছিল ইউ এন হি আৰ হি ইজ আই এম এইটো মতে সহজ অৰ যদি কনজাংশন থাকে তাৰ পিছৰ যেটো আমাৰ সাবজেক্ট হয় না পিছৰ যেটো আমাৰ সাবজেক্ট সেই সাবজেক্ট হলে চলে হল সেই মতে যদি ফার্স্ট পারসন সে এম হল থার্ড পারসন সে ইজ হল দে এন্ড ইউ যদি কয় তেতিয়া আমি আর লিখি দে এন্ড ইউ আর গিল্টি যদি they আর you থাকে they or you বুলি কয় they you are guilty or they I or you হয় না I or you কি হ'ব are guilty তেন্তে আমি এটা শিকিলো or conjunction থাকিলে পিছৰ সাবজেক্ট মতে or conjunction আর পিছৰ সাবজেক্ট মতে আমাৰ ভাগ হ'ব as well as conjunction থাকে আমাৰ কি আগৰ সাবজেক্ট মতে আগৰ সিঙ্গুলাৰ আছে প্লুৰাল আছে সেই মতে আমাৰ সাবজেক্ট হ'ব এই ভাগটো হ'ব আগৰ আমাৰ যেটো প্লুৰাল আছে সেই প্লুৰাল মতে আমাৰ ভাগ বহিছে ইয়াত আৰু as well as আমাৰ কি হ'ব প্ৰথম সাবজেক্ট অনুসৰি ভাগ বহিব আৰু অৰ কি হ'ব অৰ কনজাংশন আৰু পিছৰ সাবজেক্ট অনুসৰি ভাগ বহিব এটা কিছুমান সেন্টেন্স আমি পাওঁ সচৰাচৰ আমি পাওঁ কেনেকৈ পাওঁ tell me which is the road to the church. Tell me which is the road to the church. Please tell me who is your principal. এই দুইটা সেন্টেন্স আহিলা এক নম্বৰ দুই নম্বৰ তাৰপিছত তিন নম্বৰ
3 নম্বর এটা আমাক সেন্টেন্স আর এটা কইছে সাইড এটা আমার তিনটা সেন্টেন্স আমি পাবো ইয়াত তিনটা সেন্টেন্স একে আমাক কইছে কারেক্ট দা ফলোইং বলি কইছে আমাক কি বলি কইছে কারেক্ট দা ফলোইং এতিয়া টেল মি which is the road to the church please tell me who is your principal और 3 নম্বর দিছে how you do it এই তিনটা সেন্টেন্স আমাক কারেক্ট কৰিব কৈছে এতিয়া মন কৰিবা সেন্টেন্সৰ যেটো আমাৰ স্ট্ৰাকচাৰ এসাৰ্টিভ স্ট্ৰাকচাৰ নে ইন্টাৰগেটিভ স্ট্ৰাকচাৰ সেইটো আমি চাব লাগিব এ প্ৰথম আমি আৰম্ভ কৰা দেখিছে আমাৰ এসাৰ্টিভ স্ট্ৰাকচাৰৰ সেন্টেন্সটো আৰম্ভ কৰিছে যেটো এসাৰ্টিভ স্ট্ৰাকচাৰৰ আমাৰ সেন্টেন্সটো আৰম্ভ কৰিছে আমাৰ কি which is বুলি কোৱাৰ লাগে which is the road to the church এনেকৈ কোৱাৰ লগে আমাৰ কি ইন্টাৰগেটিভ স্ট্ৰাকচাৰ দিলে আকৌ ইয়াত এসাৰ্টিভ স্ট্ৰাকচাৰৰ সেন্টেন্সটো আৰম্ভ হ'ল আৰু আমাৰ কি কৰিলে ইয়াত ইন্টাৰগেটিভ স্ট্ৰাকচাৰত গ'ল গতিকে ইয়াত কাৰেক্ট কৰিবৰ বাবে কি কৰিব লাগিব টেল মি which the road to the church is which the road to the church is তেনেকৈ please tell me who your principal last number কি হ'ব is please tell me who your principal is আৰু এইটো স্ট্ৰাকচাৰটো চাইবা এইটো আমাৰ ইন্টাৰগেটিভ স্ট্ৰাকচাৰত লৈছে ইন্টাৰগেটিভ স্ট্ৰাকচাৰত লৈছে যদিও how you do it বুলি কৈছে or how you can do it যদি আমাক এনেকৈ নকয় এনেকৈ ক'ব পাৰে how you can do it এনেকৈ ক'ব পাৰে how you can do it or how you do it এনেকৈ ক'ব পাৰে এটা তো ইন্টারগেটিভ স্ট্রাকচার আছে আর ইয়াত কৈছে how you do it এনেকৈ কৈছে এনেকৈ আমি ইন্টারগেটিভ সেন্টেন্স নকৰো কারণ লাস্টত আমাৰ কোৱেশ্চন মাৰ্ক আছে আগৰ কেইটা আমাৰ ফুল ষ্টপ আছে গতিকে আমাৰ এসআৰটি কে আৰম্ভ হৈছিল মাজত ইন্টারগেটিভ স্ট্রাকচার আছে তাক আমি এসআৰটি কৰিলো তো ইয়াত কিন্তু আমাৰ হাৰে আৰম্ভ হৈছিল কোৱেশ্চন আছে যেটি ইয়াক আমি কমপ্লিট ইন্টারগেটিভ স্ট্রাকচার আমি নিব লাগিব কেনেকৈ নিব লাগিব এতিয়া চাই লোৱা how do you do it এটা আমার কমপ্লিট ইন্টারগেটিভ স্ট্রাকচার হৈ গল আৰু how you can do it আৰু আমি ইয়াক কি কৰিম how can you do it how can you do it এই can to কাকলে আমি ইউ টু পিছফালে দিয়া লগে আমাৰ ইন্টারগেটিভ স্ট্রাকচার কমপ্লিট হল আৰু ঠিক তেনেকৈ how do you do it এইটো আমাৰ ইন্টারগেটিভ স্ট্রাকচার কমপ্লিট হল তেন্তে আমাৰ সেন্টেন্স টু এসার্টিভ স্ট্রাকচার যদি আৰম্ভ কৰিছে আৰু মাজত যদি আমাৰ ইন্টারগেটিভ কৰি দিছে তাক আমি কি কেনেকৈ কৰিম তাক আমাৰ সিস্টেমটো গোটেইখিনি আমি কি কৰিব লাগিব গোটেইখিনি মাজত যেটো আমাৰ যদি কৰবা ইন্টারগেটিভ স্ট্রাকচার কৰিছে তাক আমি এসার্টিভ স্ট্রাকচাৰলৈ নিব লাগিব আৰু ইয়াত যদি স্টার্ট টু আমাৰ ইন্টারগেটিভ স্ট্রাকচাৰত কৰিছে লাষ্টত কোৱেশ্চনো দিছে তেন্তে তাক আমি কমপ্লিট সেন্টেন্সটো কেনেকৈ কমপ্লিট how do you do it how can you do it in the integrative structure আমি লৈ যাব লাগিব তাৰপিছত আমি অকণমান ৰিলেটিভ প্ৰনাউন হু এই সম্পৰ্কত অকণমান আজি জানি লওঁ কেনেকৈ ইট ইজ আই হু ইজ টু blame it is you who is to be blamed.
it is they who is giving help to the poor। एक तीनटा सेंटेंस एक নম্বর দুই নম্বর তিন নম্বর এই তিনটা সেন্টেন্স আমি এইখিনি ডিসকাস কৰিলে তোমালোকে ৰিলেটিভ প্ৰনাউন যিটো হু এই সম্পৰ্কত মোটামুটি গম পাই যাবা। ইয়াত আমাৰ ইট ইজ আই হু ইজ টু ব্লেম আৰু ইট ইজ ইউ হু ইজ টু বি ব্লেম এইটো পেছিভ ফৰ্মেশ্যন আছে আৰু এইটো এক্টিভ ফৰ্মেশ্যন আছে। এই এক্টিভ ফৰ্মেশ্যন আৰু পেছিভ ফৰ্মেশ্যন দুয়োটাই শুদ্ধ আছে, ইয়াত কোনো প্ৰব্লেম নাই। প্ৰব্লেমটো ক'ত আছে? আমাৰ ৰিলেটিভ প্ৰনাউন হু। ৰিলেটিভ প্ৰনাউন হু আছে। ৰিলেটিভ প্ৰনাউন মন কৰিবা সেন্টেন্সত যদি ৰিলেটিভ প্ৰনাউন থাকে তেন্তে তাৰ নিকটৱৰ্তী অৰ্থাৎ তাৰ ওচৰত থকা যিটো আমাৰ প্ৰনাউন থাকিব হয় নাই নাউন প্ৰনাউন থাকিব এই প্ৰনাউন আৰু নাউন মতে ইয়াৰ ভাৱটো হ'ব। হু ৰিলেটিভ প্ৰনাউনৰ ক্ষেত্ৰত মন কৰিবা তাৰ প্ৰথমে যিটো আমি লিখা যিটো প্ৰনাউন থাকিব সেই প্ৰনাউন অনুসৰি ইয়াৰ ভাৱটো হ'ব। এই আইৰ মতে ইয়াৰ ভাৱটো হোৱা নাই। ইয়াত আই হলে কি হ'ব লাগিছিল? এম হ'ব লাগিছিল। সেইকাৰণে এইটো কি হ'ল? ভুল হ'ল। ঠিক তেনেকৈ হু ৰিলেটিভ প্ৰনাউন থাকিলে তাৰ প্ৰথম যিটো আমাৰ প্ৰনাউন যিটো পাইছো সেইমতে এইটো ভাৱ হ'ব লাগিছিল। ইয়াত কি হ'ব লাগিছিল? আৰ হ'ব লাগিছিল। হৈছে কি? ইজ। ঠিক তেনেকৈ ইয়াত আমাৰ হু ৰিলেটিভ প্ৰনাউন থকাৰ পিছত ইয়াত প্ৰথম যিটো আমাৰ pronoun আছে সেই pronoun মতে ইয়াত হ'ব লাগিছিল কি? আৰ। তেন্তে আই হলে কি হ'ব? It is I who am to blame. It is you who are to be blamed. It is they who are giving help to the poor. তেন্তে আমি বহুত সহজ ৰিলেটিভ প্ৰনাউনত যদি আমাৰ এনেকৈ হু ৰিলেটিভ প্ৰনাউন থাকে তেন্তে তাৰ প্ৰথম যিটো আমাৰ প্ৰনাউন পাম সেই প্ৰনাউন মতে আমাৰ ভাৱটো হ'ব। তাৰপিছত আমাৰ কিছুমান কেতিয়াবা সৰু সৰু অকণমান ভুল থাকে সেইটো দেখুৱাই দিয়ে। কেনেকৈ? ইউ হেভ লেছ বুকস দেন আই। এই সেন্টেন্স আমাক কবি এই সেন্টেন্সটো আমাক কারেকশন কৰিব দিছে। ইউ হ্যাভ লেস বুকস দেন আই। ইয়াতো ইউ হ্যাভ লেস বুকস দেন আই ঠিক আছে। দেন আই হ্যাভ বুলিও কৈছে ঠিক আছে। ইউ হ্যাভ লেস বুকস দেন আই হ্যাভ। কিন্তু গণ্ডগোল ক'ত? গণ্ডগোল ইয়াত এইখিনি আমি যেতিয়া লিটিল এলিটিল দি লিটিল ফিউ এ ফিউ দি ফিউ এইবোৰ আমাৰ কৰিছিলোঁ মাছ মেনি এইবোৰ কৰিছিলোঁ মন কৰিবা তেতিয়া আমি গম পাইছিলোঁ লেছটো কি আছিলে? আনকাউন্টেবল নাউনত আমাৰ কম্পেৰিটিভ ডিগ্ৰী। লেছটো কি? আনকাউন্টেবল নাউন। লিটিলৰ কম্পেৰিটিভ ডিগ্ৰীটো কি? লেছ। মাই মাদাৰ আৰ্ন লেছ মানি দেন মাই ফাদাৰ। মাই মাদাৰ আৰ্নছ লেছ মানি দেন মাই ফাদাৰ। তাৰমানে আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা লেছটো আমাৰ ইয়াত সোমাই দিছে আৰু সেন্টেন্সটো কাৰেকশ্যন কৰিব আমাক কৈছে। ইয়াক যদি কাৰেকশ্যন কৰিব লাগিব তেন্তে টি এইচ এন দেন কম্পেৰিটিভ যিটো আছে আমাৰ লাগিব ফিউ। ফিউৰ ঠাইত কোনটো লাগিব? কম্পেৰিটিভ ফিউৰ আমাৰ লাগিব আই হেভ ফিউৱাৰ বুকস। ইউ হেভ ফিউৱাৰ বুকস দেন আই হেভ। তেতিয়া আমাৰ সেন্টেন্সটো কি হৈ গ'ল? শুদ্ধ হৈ গ'ল।
এনেকৈ আমাৰ আনকাউণ্টেবলৰ যিটো নাউনত ব্যৱহাৰ হোৱা কাউণ্টেবল নাউনত আমাৰ সোমোৱাই দিছে। তেনেকৈ কেতিয়াবা কেতিয়াবা he prefers coffee than tea. He prefers coffee than tea. কিন্তু কফি বিচাৰিব, চাহ আৰু কফি কোনোবা বিয়াত যদি ৰাখি দিয়ে তুমি কি বিচাৰিবা? কফিয়ে বিচাৰিবা, হয় নাই? দামো বেছি, সেইকাৰণে সেইটোৱে বিচাৰিব। হি প্ৰিফাৰ্ছ, ইয়াত আমাক এছো লগাই দিছে, হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ভাৰ্বৰ পিছত এছ লগাই দিছে, প্ৰেজেণ্ট ইনডেফিনিট টেন্স, সেইখিনি আমি গম পাইছো। তেন্তে ইয়াত ভুলটো ক'ত হৈ আছে? হি প্ৰিফাৰ্ছ কফি দেন টি। ইয়াত গণ্ডগোলটো ক'ত হৈ আছে? প্ৰেপজিশ্যনৰ গণ্ডগোল হৈ আছে। প্ৰেপজিশ্যন, এই কম্পেৰেটিভ টিএইচ এনটো ইয়াত সোমাই দিছে আমাক, হয় নাই? ইয়াত কিন্তু কি হ'ব? প্ৰিফাৰ কফি, কি লাগিব আমাক ইয়াত প্ৰিপৰেশ্যনটো? কফিটো, এইটো প্ৰিফাৰ কফিটো টি, প্ৰিফাৰ টু, আমাৰ প্ৰিপৰেশ্যন প্ৰিফাৰ টু, ইয়াত দেন সোমাই দিছে। সেইটো আমাৰ ইয়াত গণ্ডগোলটো কৰিছে। তেনেকৈ কেতিয়াবা কেতিয়াবা কেনেকৈ গণ্ডগোল কৰি দিয়ে, unless you don't come, I shall এই সেন্টেন্স আমার লিখি দিই, unless you don't come I shall not go। এই সেন্টেন্স লিখি দিছে, আর কইছে কি কারেক্ট দা সেন্টেন্সেস। unless you don't come I shall not go, I shall not go, I shall not go, ঠিক আছে? unless you don't come, কিন্তু গন্ডগোল তো ইয়াতে আছে। unless you don't come, ইয়াতে তো নেগেটিভ, unless শব্দটো দেখার লগে লগে নেগেটিভ আমি আমার আরম্ভ করি, হয় নাই? মানে until, unless, মন করিবা, until, unless, এইবোৰ কি? itself is a negative word। unless or until, they are negative word। এই নেগেটিভ ওয়ার্ড থাকতে আকৌ ডন যদি শব্দটো লগাই দিয়ে, গণ্ডগোলটো আমাৰ কি হ'ব? unless you come I shall not go, তুমি যদি নাহা মই নাযাওঁ। আনলেছ শব্দ যেতিয়া তুমি লগাবা, লগোৱাৰ পিছত ডু নট শব্দটো আমাৰ কোনো দৰকাৰ নাই। যদি আমাৰ ইয়াত কনজাংশনটো ইফ, ইফ যদি আমাৰ কনজাংশন আনে হয়, তেতিয়া আমাৰ কি হ'ব? ইফ ইউ ডোন্ট কাম, ইফ টু আমাৰ কি? এফাৰ্মেটিভ, কনজাংশনটো কি? এইটো এফাৰ্মেটিভ, এইটো নেগেটিভ নহয়। আনলেছ টু কি? নেগেটিভ। unless itself is a negative, so we don't have to add don't in that sentence, কিন্তু if is a affirmative one, সেইকাৰণে আমি if যেতিয়া পাইছো, if দেখাৰ লগে লগে আমি ইয়াত do not আমি ইউজ কৰিব পাৰো। আৰু আমাৰ ভুলবোৰ বহু ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত হয়। আমি ৰিলেটিভ প্ৰনাউনৰ ক্ষেত্ৰত পাইছো, প্ৰনাউনবোৰৰ অৰ্ডাৰ আমি সেইবোৰো পাইছো। তাৰপিছত কেতিয়াবা কেতিয়াবা আমাৰ ভুল কেনেকুৱা আমাৰ ভুল হৈ থাকে, the train reached timely,
the train reached timely. আমি কম তুমি কামটো টাইমলি কৰিব বুলি কওঁ ন, তুমি কামটো টাইমলি কৰিবা। the train reached timely আমাক কৈছে কাৰেক্ট কৰিব কৈছে। the train reached correctly, টেন্স তো আমাৰ ঠিকই আছে, past tense আছে বাক্যটো, কিন্তু ইয়াত কি টাইমলি, টাইমলি কেনেকুৱা কথা হয় না। এতিয়া টাইমলি শব্দটো কি ক'ব বিচাৰিছে আমাক, দ্য ট্ৰেইন ৰিচড, আমাক টাইমলি, যেতিয়া টাইমলি ট্ৰেইনটো আহিছে হয় না, তে আমি কোনটো ইউজ কৰিম, অন টাইম। তোমালোকে মন কৰিবা অন টাইম এণ্ড ইন টাইম, এই দুইটা পাৰ্থক্য আছে। কেনেকুৱা, ঠিক যিটো টাইম সেইমতে আহি পোৱাটো অন টাইম, আৰু যদি কোনো ট্ৰেইন ৰিচড দ্য ষ্টেচন অন টাইম, আমি ইউজ কৰোঁ ইয়াত ষ্টেচন শব্দটো যিহেতু নাই যদিও আমি গম পাইছোঁ, এইটো আণ্ডাৰষ্টুড হৈ আছে ইয়াত, দ্য ট্ৰেইন ৰিচড দ্য ষ্টেচন অন টাইম। কিন্তু চাবা মিষ্টাৰ দাস ইয়াত আমাৰ ৰিচ শব্দতকৈ এৰাইভ শব্দ, এৰাইভ লিখিলে বেছি ভাল আছিল। মই মিষ্টাৰ দাসৰ একেই বস্তু, এৰাইভ মানে উপস্থিত হোৱা, ৰিষ্ট মানে গৈ পোৱা। আমাৰ ইয়াত দুইটাই চিম্পল পাষ্ট টেন্সত আছে, কোনো প্ৰব্লেম নাই। মিষ্টাৰ দাস এৰাইভ দ্য ষ্টেচন টাইম। এতিয়া ইয়াত চাই লোৱা, মন কৰা, দ্য ট্ৰেইন এৰাইভ অন টাইমলি আছিল, তাক আমি অন টাইম লিখিলোঁ। মিষ্টাৰ দাস ৰিচড দ্য ষ্টেচন টাইমলি, আকৌ আমাৰ টাইমলি আহি, কিন্তু এইবাৰ আমাৰ কি আহিল, ছাবজেক্ট আমাৰ কি হৈ গ'ল, মিষ্টাৰ দাস। আমাৰ আগৰ ছাবজেক্টটো কি আছিল, ট্ৰেইন। ট্ৰেইন আৰু মিষ্টাৰ দাস পাৰ্থক্য আছে। ট্ৰেইনটো প্লেটফৰ্মত অন টাইমতে আহে, ইয়াত তাকে আমি টাইমলি বুলি গম পাওঁ। সেই টাইমলি, ট্ৰেইনৰ ক্ষেত্ৰত টাইমলিটো কি, অন টাইম। মানুহৰ ক্ষেত্ৰত টাইমলিটো কি, ইন টাইম। কিয় ইন টাইম, ট্ৰেইন যোৱা অহাৰ কিছু আগতে আমি প্লেটফৰ্মত গৈ পাওঁ। ট্ৰেইন অহাৰ আগে আগে প্ৰায় 10-15 মিনিট আগতে আমি তাত গৈ পাওঁ, তাক আমি ইন টাইম বুলি কওঁ। আৰু ঠিক টাইম মতে 12:02 আহি পায়, 12:02 আহি পাইছে, সেইটো অন টাইম। আৰু আমি তেনেকৈ 12:02 ট্ৰেইনটো যাব, 12:02 আমি ষ্টেচন গৈ নাপাওঁ, আমি ইন টাইমত গৈ পাম। সেই ইন টাইমত মানুহ গৈ পোৱাটো, মিষ্টাৰ দাস গৈ পোৱাটো, যদি তোমালোকৰ কুৱেশ্যনটো আহে এনেকৈ, দ্য ট্ৰেইন এৰাইভ দ্য ষ্টেচন টাইমলি যদি আহে পৰীক্ষাত, দ্য ট্ৰেইন এৰাইভ দ্য ষ্টেচন টাইমলি, তেন্তে তোমালোকৰ আনচাৰটো কি হ'ব, দ্য ট্ৰেইন এৰাইভ দ্য ষ্টেচন অন টাইম। আৰু মিষ্টাৰ দাস ৰিচ দ্য ষ্টেচন টাইমলি যদি কুৱেশ্যনটো আহে, তেন্তে তোমালোকৰ আনচাৰটো হ'ব মিষ্টাৰ দাস ৰিচ দ্য ষ্টেচন ইন টাইম। মানুহ কোনোবা গৈ পোৱাটো ইন টাইম, আৰু ট্ৰেইন নিজে অহাটো অন টাইম। এতিয়া দুইটাতে আমাৰ আছিল কি, টাইমলি। আমাৰ ইয়াতো আছিল আনচাৰটো, আমাক কাৰেকশ্যন কৰিব কি দিছিল ইয়াত, টাইমলি। আমাৰ ইয়াত কি দিছিল, টাইমলি। ট্ৰেইনৰ ক্ষেত্ৰতো কি আছিল আমাৰ, টাইমলি। আৰু ইয়াতো আমাৰ কাৰেকশ্যন কৰিব কি দিছিল, টাইমলি। মিষ্টাৰ দাস ৰিচ দ্য ষ্টেচন টাইমলি, দ্য ট্ৰেইন এৰাইভ টাইমলি। এতিয়া ইয়াক আমি কি কৰিছোঁ, দ্য ট্ৰেইন এৰাইভ অন টাইম, মিষ্টাৰ দাস এৰাইভ দ্য ষ্টেচন, ৰিচ দ্য ষ্টেচন ইন টাইম। মানুহৰ ক্ষেত্ৰত ইন টাইম কৰিছোঁ, আৰু ট্ৰেইন নিজে যিটো প্লেটফৰ্মত আহিব, কি এইটো টাইমলিয়ে অন টাইমত বুজায়, এই টাইমলিয়ে ইন টাইমত বুজায়। তেতিয়া আমাৰ যিবোৰ কাৰেক্ট চেণ্টেন্সেছ, এনেধৰণৰ কাৰেক্ট কৰিবলৈ বহু প্ৰেপজিচনৰ পৰা আৰম্ভ কৰি, এডভাৰ্বৰ পৰা আৰম্ভ কৰি সব বহু ক্ষেত্ৰত আমাৰ ভুল হৈ থাকে, হয় না। ভুল মানে দেখুৱাই দিয়ে অকণমান, ক'ৰবাত ছিংগুলাৰ, প্লুৰেল, হয় না। এতিয়া
pronounবোৰ হয় না ভাৰ বহুত দেখিছো এনেকুৱা এইবোৰ আমি কিছু ডিসকাস কৰিছো এইটো ডিসকাস কৰিলে বহু সময় লাগিব নেক্সট তোমালোকৰ মই পৰীক্ষা কেনে ধৰণৰ কোৱেশ্চনবোৰ আহিছিল সেইবোৰ মই ডিসকাস কৰিম আৰু তোমালোকৰ বাবে মই ইতিমধ্যে কৈ দিছো এই টপিকটো শেষ কৰাৰ পিছতে এটা সিৰিজ হ'ব এই কমপ্লিট সিৰিজ ফৰ ইংলিছ গ্ৰামাৰ কোৰ্স বুলি এটা সিৰিজ থাকিব তাতে মই প্লেলিষ্ট কৰি দিম গোটেইখিনি সিকুৱেন্সলি মই এক ফালৰ পৰা 1 2 কৰি 50-55টা কিমান হ'ব 50 ক্ৰছ কৰিছে এতিয়া সেইবোৰ কি কৰিম মই প্লেলিষ্ট এটা কৰি দিম আৰু সিকুৱেন্সলি তোমালোকে কলম বহি লৈ সেইবোৰ ভিডিওটো পজ কৰি চাবা পজ কৰিবা মাজত কৰবা যদি বুজা নাই আকৌ ৰিপিট কৰিবা আৰু পজ কৰিবা সেই সেন্টেন্সবোৰ লিখিবা আৰু সেই হিচাপে তোমালোকে কৰি যাবা নিশ্চয় কিবা এটা শিকিবা থেংক ইউ